ক্লাছে মেইন স্পেসিফিক এটা পাও পেকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইনছ টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট Very good morning to everyone. Good morning, ma'am. Good morning. So, economy class class 2 আজি economic যেটো growth কথা পাতি আছিলো আমি ট্রাই কৰিম আজি শেষ কৰিবলে ঠিক আছে সো নতুন কিছুমান আপোনালোকে কনসেপ্ট পাব কাইন্ডলি ক্লাছত অটেনশন দিব আৰু ক্লাছত পাৰ্টিসিপেট কৰিব ঠিক আছে পাৰ্টিসিপেট কৰিলে আপুনি আপোনালোকৰ কথাবিলাক মনত থকাত বেছি সুবিধা হয় ওকে যেহেতু বহুতৰে কাৰণে সাবজেক্টটো নতুন সো প্লিজ পাৰ্টিসিপেট ভুল হলেও কোনো কথা নাই ইউ উইল লাৰ্ন ওকে মোৰ স্ক্ৰিনখন সকলোৱে দেখি পাইছেনে Yes, ma'am. ওকে আমি লাস্ট ক্লাসত কারেন্ট এন্ড কনস্ট্যান্ট প্রাইসেসৰ বিষয়ে কথা পাতিছিলো হয়নে যেতিয়া আমি বেস ইয়াৰৰ লগত আমি প্ৰাইসটো উলিয়াও তেতিয়া আমি কনস্ট্যান্ট কোনে কারেন্ট কো Constant, ma'am. Constant. yes very good আজি এটা আমি মানে কনসেপ্ট বা এটা আলোচনা কৰিম যেটোৱে নেকি এটো বুজাইছে যে জিডিপি টু সিজনাল বেসিছত আমি মানে তাৰ মেজারমেন্টটো কৰিব লাগে বা ক্যালকুলেশনটো কৰিব লাগে এটা কিয় when we measure and compare economic growth similar periods need to be compared একে সময় একে মানে এটা সময়ৰ পৰিসীমা আমি লব লাগে কিয় when we say that economic growth in a certain quarter of the year is 5% it means that on the base provided by the same quarter in the previous year there is a 5% growth so আমি যেতিয়া কোয়ার্টার মানে কি হৈছে আমি বছৰটোক 4 ভাগত ভাগ কৰি দিছো আৰু 3 মাহ কৰিছো হয়নে সো আমি জানুৱাৰী পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে এটা পিৰিয়ড পাইছো এই পিৰিয়ডটো এই কোয়াৰ্টাৰটো যদি আমি যোৱাবাৰৰ জানুৱাৰী মাৰ্চৰ লগত কম্পেয়াৰ কৰো তেতিয়াহে আমি সঠিক তাৰ গ্ৰোথটো আমি পাম বুলি কৈছে কিয় কাৰণ কি সেম সিজনছত আমি একেই ধৰণৰ বস্তু দেখিবলৈ পাওঁ ফৰ এক্সাম্পল আপুনি এতিয়া অক্টোবৰৰ পৰা ডিসেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এইটো কি হৈছে এইটো কাৰ্নিভেল এইটো সময়ত পূজা মেলা বিভিন্ন ধৰণৰ ফেষ্টিভেলছ নিউ ইয়াৰ এই গোটেইখিনি পোৱা যায় সো এইখিনি সময়ত কি হয় দশেৰা হয় দিৱালী হয় ক্ৰিসমাস হয় সো देयर इज मोर প্ৰডাকশন কিছুমান বস্তু মোৰ প্ৰডাকশন হয় মিঠাই বেছি প্ৰডাকশন হয় খেলা বেছি প্ৰডাকশন হয় কাপোৰৰ বেছি প্ৰডাকশন হয় হয়নে more production and more purchase এতিয়া যদি আমি অক্টোবৰ টু ডিসেম্বৰ টু জানুৱাৰী পৰা মাৰ্চৰলৈকে যেটো পিৰিয়ড হয় তাৰ লগত কম্পেয়াৰ কৰো ইয়াৰ সঠিক গ্ৰোথটো আমি দেখা পাম নে নাপাবও পাৰো হয়নে
because we have a seasons or অনুসৰি আমাৰ ভাৰতবৰ্ষত বেলেগ বেলেগ ধৰণৰ আমি consumption pattern আৰু production pattern দেখিবলৈ পাওঁ. So, if we compare July-September quarter of the current year with the same quarters of the previous years, it yields actionable results. যদি আমি similar phase of similar মানে previous similar phase or লগত compare কৰো তেতিয়াহে আমি কি সেই অনুসৰি কি আমি কাম কৰিলে আমি better growth পাম, better result পাম, সেই অনুসৰি আমি তাৰ policy বনাব পাৰো. Since the southwest monsoons begins in June and continues for 2-3 months, compacting construction activities. এই জুন জুলাই মাহখিনি আমি জুন জুলাই অগষ্ট এইখিনি সময়ত আমি বহুত বৰষুণ দেখিবলৈ পাওঁ. এইখিনি সময়ত আমাৰ construction activities যথেষ্ট কমি যায়. So প্ৰত্যেকটো সিজনৰ লগত আমি গ্ৰোথ প্যাটাৰ্ন বেলেগ বেলেগ দেখিবলৈ পাওঁ আৰু সেই সিজনটো আমি প্ৰিভিয়াস সিজনৰ লগত আমি যেতিয়া কম্পেয়াৰ কৰো তেতিয়াহে আমি প্ৰকৃত গ্ৰোথ আমি আসলতে উলিয়াব পাৰো. That is the concept of seasonality. Okay? এতিয়া আন এটা কনসেপ্ট আছে যেটো হৈছে potential GDP. এতিয়া যিসকলে সায়েন্সত পঢ়িছে আপোনালোকে potential energy kinetic energy পঢ়িছিলে নে? What is potential energy? Potential শব্দটো কি হয় অৰ্থ? কৃষ্ণা? Ma'am, stored energy. Yes. So, তাৰ মানে capacity আছে. মানে কেতিয়াবা আমি potential in-laws বুলি কওঁ. মানে কাৰোবাৰ বিয়া হোৱা নাই। সেই বিয়াখন হলে তেখেতসকল এই particular ব্যক্তিজনক in-laws হোৱাৰ capacity ৰাখে. Right? So, potential GDP এটা কি হয়? আপোনালোকে ধৰিব পাৰিছে চাগে. Potential output is what the economy can produce. Capability আছে economy to produce কৰা. Without destabilizing the macroeconomic fundamentals like inflation, interest rates, fiscal deficit, and so on. So, আমি আমাৰ যিখিনি macroeconomic fundamentals আছে যদি আমি ইনফ্লেশনত বহুত বেছি ক্ষতি নকৰাকে প্ৰভাৱ নেপেলোৱাকে ইন্টারেস্ট রেট আৰু ফিস্কাল ডেফিসিট মানে কি হয় আমি ফিস্কাল ডেফিসিটৰ কথা আকৌ ফিস্কাল পলিসি যেতিয়া পঢ়িম তেতিয়া যথেষ্ট ইয়াৰ ওপৰত গুৰুত্ব দিমেই কিন্তু আপোনালোকক এতিয়া এটা চমুকে কৈ থওঁ ফিস্কাল ওয়ার্ডটো আহে ৰিলেটেড হয় গভৰ্ণমেন্টৰ policies লগত ঠিক আছে ফিস্কাল ডেফিসিট কি হয় গভর্নমেন্টে এখন বাজেট যেটা তৈয়াৰ কৰে গভর্নমেন্টক অৰ্থৰ প্ৰয়োজন হয় নে অৰ্থৰ প্ৰয়োজন হয় এই অৰ্থটো ক'ৰ পৰা আহে বেসিক্যালি এই অৰ্থটো ক'ৰ পৰা আহে গভর্নমেন্টৰ ওচৰত গভর্নমেন্টে যিমান ট্যাক্সেস ৰেইজ কৰে হয়নে গভর্নমেন্টে ডিভিডেন্ডটো পায় ক'ৰ পৰা ডিভিডেন্ড পায় ডিভিডেন্ড মানে আপোনালোকক সহজ ভাষাত প্ৰফিট ক'ব পাৰো ক'ৰ পৰা প্ৰফিট পায় গভৰ্নমেন্টৰ নিজা কিছুমান কোম্পানীজ আছে যেনেকে পাব্লিক সেক্টৰ আন্ডাৰটেকিংস হয়নে তাৰ পিছত গভৰ্নমেন্টে ফাইনছৰ পৰা কালেক্ট কৰে গভৰ্নমেন্টে বিভিন্ন লোন ল'ব পাৰে লোনটো এই ক্ষেত্ৰত নাহে কিন্তু গভৰ্নমেন্টে বহুত বস্তু গভৰ্নমেন্ট সিকিউৰিটিজৰ পৰা তেখেতে ৰেইজ কৰিব পাৰে হয়নে সো এনেকুৱা ধৰণৰ গভৰ্নমেন্টৰ বিভিন্ন আয় কৰা ব্যৱস্থাপনা আছে এতিয়া গভৰ্নমেন্টে যিমান বাজেট এস্টিমেট বনায় বহু সময়ত এনেকুৱা হয় যে গভৰ্নমেন্টৰ যিমান আয় আছে যিমান গভৰ্নমেন্টৰ বেংকত যিমান গভৰ্নমেন্টৰ ওচৰত যিমান ধন আছে সেইখিনিৰে তেওঁলোকে সেই বাজেটটো পূৰ্তি কৰিব নোৱাৰে তেতিয়া গভৰ্নমেন্টে কি কৰে গভৰ্নমেন্টে তেতিয়া লোন লয় ঠিক আছে এটা যিমান তেওঁলোকে এই ডেফিসিট এমাউন্টটো তেখেতসকলৰ থাকি গ'ল সেইটো কি বুলি কোৱা হয় fiscal deficit okay ইয়াৰ বিষয়ে আমি যেতিয়া fiscal policy পঢ়িম আৰু ভালকৈ জানিম সো fiscal deficit যাতে আমাৰ নহয় আমি মুঠতে আমি ম্যাক্রো ইকোনমিক যেটো কন্ডিশন হয় তাক যাতে আমি মানে বহুত ডাঙৰকৈ ব্যাঘাত নজন্মকে যেটো এটা এখন দেশৰ ক্যাপাসিটি থাকে produce goods and services ঠিক আছে so optimum production that can be achieved over a long period হেতুকে আমি কি বুলি কওঁ আমাৰ potential GDP যে আমি হিমানখিনি GDP আমি কৰাৰ আমাৰ ক্ষমতা আছে ঠিক আছে capability আছে actual GDP on the other hand কি হয় actual GDP is what is produced যেটো normal সময়ত আমি produce কৰি আছো potential to হয় যেটো আমি produce কৰিব পাৰো আমাৰ ক্ষমতা ৰাখো
আমি ইনফ্লেশ্যন ইণ্টাৰেষ্ট ৰেট ফিস্কেল ডেফিচিট এইসমূহ পেৰামিটাৰ্ছক চেঞ্জ নকৰাকৈ বিশেষ প্ৰভাৱ নেপেলোৱাকৈ অকে পটেনশিয়েল জিডিপি মানে বুজি পাইছেনে যিটো আমাৰ কেপাচিটি আছে আমাৰ অপটিমাম যিটো আমাৰ কেপাচিটি আছে মেক্সিমাম আমাৰ যিটো কেপাচিটি আছে প্ৰডিউচ কৰাৰ গুডছ এণ্ড চাৰ্ভিচেছৰ It indicates, so the actual GDP is what is produced, and the difference between the potential output and actual GDP is referred to as output gap or GDP gap. এটা actual GDP ধৰি লওক আমাৰ কি হৈছে আমি কি কৰিছো এটা ধৰি লওক এটা সিম্পল এটা মানে উদাহৰণ লৈছো অকল এটা কমোডিটি লৈছো আমাৰ 30খন কাৰ্স প্ৰডিউচ কৰাৰ কেপাচিটি আছে ঠিক আছে কিন্তু আমি প্ৰডিউচ কৰি আছো 20খন কাৰ আমাৰ একচুৱেল জিডিপি টো কিহৰ লগত ক্যালকুলেট হ'ব এতিয়া কওকচোন একচুৱেল জিডিপি 20খন কাৰৰ লগত yes 20খন লগত আৰু পটেনশিয়েল জিডিপি কি হ'ব আমাৰ 30খন কাৰ 30 হয়নে সো এই দুটাৰ মাজত যেটো গ্যাপ হয় 10খন কাৰ আমি প্ৰডিউচ কৰিব বেছি পাৰিলোহেঁতেন সো আমাৰ গ্যাপটো কিমান আছে 10খন কাৰৰ হয়নে এইটোকে কোৱা হৈছে জিডিপি গ্যাপ বা আউটপুট গ্যাপ ওকে So it indicates the policies. It এই 10খন কাৰ কিয় আমি প্ৰডিউস কৰিব পৰা নাই তাৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি আমি পলিচিজ ল'ব লাগিব সেইখিনি আমি স্টেপস ল'ব লাগিব হয়নে it indicates এই গ্যাপটোৰ পৰা আমি আন্দাজা লগাব পাৰো আমি অনুমান কৰিব পাৰো যে কি কৰিলে আমি এক্সেলাৰেট কৰিব পাৰো এই গ্ৰোথ ৰেটটো ঠিক আছে potential output is what an economy can achieve by way of growth in a durable way মানে এইকেইটা parameters আমি বৰ বেছি ব্যাঘাত নজন্মকে it means it is not a level of growth that is achieved by short-term measures by incurring fiscal deficit import liberalization for consumption interest rate reduction to encourage consumption এতিয়া ইয়াত কৈছে যে short term measures আমি পটককে fiscal deficit বহুত বেছি লোন লৈ পেলে আমি কিবা কৰিলো import liberalize কৰিলো এনেকুৱা ধৰণৰ short term measures লৈ পেলে যদি আমি কৰিব বিচাৰো সেইটোৱে আমাৰ potential GDP টো বা আমি কিমান আমাৰ ক্ষমতা আছে তাক আমাক সঠিক পথ নেদেখায় ঠিক আছে আমি তাৰ কাৰণে স্ট্ৰাকচাৰেল মানে আমি তাৰ ফাউন্ডেশনাল কিছুমান চেঞ্জেস আমি কৰিব লাগিব ওকে to ensure that আমি সেই potential growth টো আমি দেখা পাওঁ if the actual GDP rises and stays above potential output it is called positive gap এতিয়া ধৰি লওক আমাৰ potential ৰাখা হৈছিলে 30খন কাৰ আমি প্ৰডিউস কৰিব পাৰো কিন্তু আমি সঁচা অৰ্থত প্ৰডিউস কৰি দিলো সেই বছৰ 40খন কাৰ তেতিয়া আমাৰ কি হ'ব তেতিয়া আমি কম এটো নেগেটিভ গ্যাপত নহয় আমি 10খন কাৰ এক্সট্ৰা প্ৰডিউস কৰি আছো সেইটো আমি পজিটিভ গ্যাপ বুলি কম ঠিক আছে এতিয়া যেটো গ্যাপ আহিছে সেইটো বেয়া নহয় সেই গ্যাপটো ভাল হে সেইটো পজিটিভ হয় আমি বেটাৰ পজিশনত আছো it is inflationary as demand exceeds supply এটা কি হয় যদি আমি অনুমান কৰিছিলো যে 30খন কাৰ আমি প্ৰডিউস কৰিম কিন্তু আমি প্ৰডিউস কৰি পেলাইছো 40খন কাৰ এতিয়া ইয়াৰ সাপ্লাইটো কি হৈছে আমাৰ মাৰ্কেটত বেছি হৈছে more supply যেতিয়া নরমালি সদায় এটো কথা সদায় সব কমোডিটিৰ কাৰণে নহয় কিন্তু বেছিভাগ কমোডিটিৰ কাৰণে যেতিয়া সাপ্লাই বেছি হয় তেতিয়া তাৰ ডিমান্ডটো কমি যায় ঠিক আছে সো ডিমান্ড বা হেতুৱে আমাক বেছি সাপ্লাই কথাটো আমাক বুজায় আৰু এক্সেস অফ মানি আমাৰ কেতিয়াবা ইয়াৰ কাৰণে যেতিয়া ধৰি লওক আমাৰ ফিস্কেল ডেফিচিটৰ দ্বাৰা যেতিয়া মোৰ মানি পাম্পিং কৰা হয় তেতিয়া কি হয় পাব্লিকৰ ওচৰত যেতিয়া বেছি পইচা এভেইলেবল হৈ যায় সেইটো এটা ইনফ্লেশনাৰী কন্ডিশন আমাৰ আগত দৰখায় ঠিক আছে in the opposite set of conditions if actual GDP is below potential GDP যেটো normally হৈ থাকে ঠিক আছে it is called negative gap আৰু সেই সময়ত আমি ইনফ্লেশন কমি যোৱা দেখিবলৈ পাওঁ
Employment implications are that when the gap is positive, there will be full employment. যেতিয়া আমাৰ গ্যাপটো এই পটেনশিয়ালটো আমি যদি পটেনশিয়ালটো এক্সিড কৰি দিছো যিমান অনুমান কৰিছিলো আমাৰ জিডিপিত আমি মানে প্ৰডাকশন কৰিম সেটা এমপ্লয়মেন্টৰ লগত কেনেকুৱা ধৰণে ৰিলেটেড হয় এমপ্লয়মেন্টৰ লগত ই পজিটিভলি ৰিলেটেড হয় যেতিয়া আমি পটেনশিয়াল জিডিপি আমি ক্ৰস কৰি দিছো তেতিয়া এমপ্লয়মেন্ট আমি বেছিকৈ পোৱাৰ সম্ভাৱনা থাকে কিন্তু এটা again subject to conditions আমি যদি capital goods আমি বেছিকৈ আনিছো capital goods or productivity বেছি হৈছে তেনেহলে আমি employment সেই দিশে নহব পাৰে these are conditionals okay সকলো বস্তুতে economy বেছি ভাগ exceptions or conditions আমি দেখিবলৈ পাওঁ okay So ideally, potential GDP is not to be exceeded for reasons given above. আমি বেছিভাগ সময় potential GDP, actual GDP কে বেছি দেখিবলৈ নাপাওঁ. Towards this objective, government's fiscal policy, RBI's monetary policy are suitably used. So আমি আমাৰ GDP estimates অনুসৰি গভৰ্নমেন্টে ডিসিশনস বিলাক লয় যে কিমান গভৰ্নমেন্টে ফিস্কেল পলিসি কেনেকুৱা ধৰণৰ কৰিব ৰিজাৰ্ভ বেংকৰ লগত মিলি মনিটাৰী পলিসি কেনেকুৱা ধৰণে কৰিব এই গোটেইখিনি বস্তু তেওঁলোকে ডিসাইড কৰে আমাৰ গভৰ্নমেন্টখনে ডিসাইড কৰে Potential output in the long run depends on a variety of factors. যদি আমি সঁচা অৰ্থত potential output to আমি long termত চাবলৈ বিচাৰো তেনেহলে তাত বেসিক বস্তু স্ট্ৰাকচাৰেল ফাউন্ডেশনাল বস্তু কিছুমান চেঞ্জ হ'ব লাগিব যেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি হিউম্যান ক্যাপিটাল আমাৰ মানুহ আছে পপুলেশন আছে হিউম্যানস আছে তেওঁলোকক কিমান এডুকেশন আমি দিব পাৰিছো আমি তেওঁলোকক কিমান স্কিল ডেভেলপমেন্ট কৰিব পাৰিছো ঠিক আছে পটেনশিয়াল লেবাৰ ফোৰ্স এটা লেবাৰ ফোৰ্সটোত আমাৰ কিমান সংখ্যক ইউথ আছে ঠিক আছে আমাৰ ইয়াতে মহিলা জেন্ডাৰ বায়াসড হয় নে জেন্ডাৰ ইকুৱেল হয় এই গোটেইবিলাক ফ্যাক্টৰস আমাৰ কনসিডাৰ হয় যেতিয়া আমি পটেনশিয়াল আউটপুট বা পটেনশিয়াল জিডিপি ইন দ্য লং ৰান আমি বেটাৰ কৰিবলৈ বিচাৰিছো অলসো লেভেল অফ টেকনলজিক্যাল ডেভেলপমেন্ট লেবাৰ প্ৰডাক্টিভিটি এটসেট্ৰা ঠিক আছে এটা পটেনশিয়াল জিডিপি আৰু একচুয়াল জিডিপি আপোনালোকে কি হয় বুজি পালেনে ইজ ইট ক্লিয়াৰ Yes, ma'am. তাৰ যেটো মাজত গ্যাপ থাকে আমি কেনেকুৱা ধৰণে ৰিডিউস কৰিব পাৰো আৰু পজিটিভ আৰু নেগেটিভ পটেনশিয়াল আমাৰ পজিটিভ জিডিপি গ্যাপ আৰু নেগেটিভ জিডিপি গ্যাপৰ লগত ইনফ্লেশন আৰু আমাৰ এমপ্লয়মেন্ট কেনে ধৰণে ৰিলেটেড হৈ আছে ৰাইট এটা নেক্সট বস্তুটো হৈছে পাৰ ক্যাপিটা ইনকাম পাৰ ক্যাপিটা ইনকাম হৈছে সিম্পলি আমি প্ৰত্যেকজনে দেখত ওভাৰঅল আমি এটা দেখিলো জিডিপি টো কিমান আমাক দিছে এট ওভাৰঅল দেখখনৰ কিমান গ্ৰোথ হৈছে বা ইনকাম হৈছে হয়নে যদি আমি ইনকাম বেসিছত জিডিপি টো ক্যালকুলেট কৰো অন দা আদাৰ হ্যান্ড আমি প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন ভাৰতীয় কিমান ইনকাম কৰিছো সেইটো আমি কিহৰ পৰা বুজিম পাৰ ক্যাপিটা ইনকাম ঠিক আছে সো জিডিপি বা জিএনপি যেতিয়া আমি ডিভাইড কৰো মিডিয়াৰ পপুলেশনৰ পৰা সো জিডিপি ডিভাইডেড বাই টোটাল পপুলেশন কেতিয়াৰ এটো টোটাল পপুলেশন কেতিয়া মিড ইয়াৰৰ হ'ব লাগিব ঠিক আছে অফ দা কৰেসপন্ডিং ইয়াৰ তেতিয়া আমি পাৰ ক্যাপিটা ইনকামটো আমাৰ হাতত আহি পৰে ঠিক আছে এতিয়া পাৰ ক্যাপিটা ইনকাম যদি আমাৰ দেশত ধৰিলক 5,000 টকা হয় পাৰ মান্থ ঠিক আছে এইটো সঁচা আমাক এটা পিকচাৰ দিবনে সদায় সেইটো আমাৰ সঁচা পিকচাৰ নাপাবও পাৰো কাৰণ কি এই জিডিপি টো ক্যালকুলেট কৰোতে প্ৰত্যেকজনে ইকুৱেল এমাউন্টত ভ্যালু প্ৰডিউস নকৰিব পাৰে ঠিক আছে কিন্তু ওভাৰঅল আমি ইকোনমি হেলথটো চাবলে আমি পাৰ ক্যাপিটা ইনকামটো চাও যাতে আমি দেখিবলৈ পাও যে আমাৰ দেশত কেনেকুৱা ধৰণে ইনকামটো হৈছে প্ৰত্যেকজন মানুহে কিমানখিনি লৈকে ইনকাম কৰিব লাগে আৰু যদি কোনোবাই কৰা নাই তেনেহলে কি কাৰণত তেখেতে কৰা নাই পভাৰ্টি কি ৰিজনস আছে সেই অনুসৰি আমি কি কৰিব পাৰো স্টেপস লব পাৰো
So per capita income is shown as an indicator of how rich or poor the country is, its standard of living, and so on. However, all averages, like all average, I mean, the average per capita also is indicative of the prosperity of the country to a limited degree. কিন্তু এটোৰো সীমাবদ্ধতা আছে, সীমা আছে। কিমান আমাৰ এই per capita income টো সঁচাকৈ আমাৰ ইকনমি হেল্থটো আমাক বুজায়। So there can be steep inequality, যিটো আমাৰ দেশত বহুত বেছি আছে। আমাৰ দেশত বৈষম্য বহুত বেছি আছে। যাৰ আছে তেওঁলোকৰ বহুত বেছি আছে, আৰু যাৰ নাই তেওঁলোকৰ বহুত দৰিদ্ৰ আৰু পোভাৰ্টিত থকা আমি দেখিবলৈ পাওঁ। ঠিক আছে? সো per capita income যদিও আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট মেজাৰমেণ্ট হয়, আমি তেতিয়া উলিয়াব পাৰো, আমি সেই মেজাৰমেণ্টছ বিলাক, আমি মাপবিলাক উলিয়াব পাৰো যে কিমান যদি কাৰোবাৰ ইনকামটো আমি এই per capita ইনকামৰ লগত কম্পেয়াৰ কৰো, আমি এটা এনালিচিছ উলিয়াব পাৰো, ৰাইট? কিমান হ'ব লাগিছিলে, কিমান নহয়। বাট per capita ইনকামটোৱে দ্বাৰাই আমি গ্ৰোথটো চালে সেইটো কিন্তু আমি এটা ডিষ্টৰ্টেড পিকচাৰো ইণ্ডিয়াত পাব পাৰো, বিকজ ইণ্ডিয়াত আমাৰ ভাৰতবৰ্ষত বৈষম্যতা বহুত বেছি আছে, বৈষম্য বেছি আছে। এতিয়া জিডিপি ক্যালকুলেশনৰ কিছুমান লিমিটেশনছো আছে, যেনেকে জিডিপিত আমি ব্ল্যাক মানি, ইলিগেল এক্টিভিটিজ, এইবিলাক যিবিলাক মানে কাৰ্য হৈ থাকে, এইবিলাক প্যাৰেলেল ইকনমিত চলি থাকে। জিডিপি ক্যালকুলেশন ইয়াত চলি আছে, এইবিলাক চলি আছে, ইয়াক আমি কেতিয়াও ক্যালকুলেটে কৰা নহয়। ঠিক আছে? আকৌ ৰুৰেল ইকনমিত কেতিয়াবা আমি কিছুমান বাৰ্টাৰ চিষ্টেম দেখিবলৈ পাওঁ, যেনেকে আমাৰ দেশতে আমাৰ ৰাজ্যতে জোনবিল মেলাৰ আমাৰ এটা উদাহৰণ দিব পাৰো, য'ত আমি এতিয়াও বাৰ্টাৰ চিষ্টেমটো, প্ৰথাটো এতিয়াও প্ৰচলিত হৈ আছে, ৰাইট? সো সেই তেনেকুৱা ধৰণৰ যিবিলাক ট্ৰেডিশনেল মিনছ অফ ইকনমি আছে, সেইখিনি জিডিপি ক্যালকুলেশনত নাহে। তাৰ পিছত আমাৰ বহু সংখ্যক লোক ইনফৰ্মেল সেক্টৰত আছে। ইনফৰ্মেল সেক্টৰ মানে কি হয়? ফৰ্মেল সেক্টৰ বা ফৰ্মেল সেক্টৰ অফ দ্য ইকনমিত আমি যদি এটা ইণ্ডাষ্ট্ৰি পাতিছো, তেনেহলে সেই ইণ্ডাষ্ট্ৰিটোক আমি ৰেজিষ্টাৰ কৰিছো, হয়নে? তাতে আমাৰ যিসকল এমপ্লয়িজ আছে, সেই এমপ্লয়িজ বিলাকৰ ডেটা আছে আমাৰ, ৰাইট? কিন্তু যেতিয়া আমি ফাৰ্মিং কমিউনিটিটোত যাওঁ, আপোনালোকে দেখিব যে ফাৰ্মাৰ্স বিলাকে আমি ফাৰ্মিং কৰোতে, আমি ধান খেতি কৰোতে বহুত কিছুমান এনেকুৱা লেবাৰাৰ্স লগাও, যাক আমি কিমান হাজিৰা দিও, এইখিনি আমি জানো। ফৰ্মেল ৱে আমি ৰেজিষ্টাৰ কৰো নহয়। সো সেই ফৰ্মেল ইকনমিৰ পৰা যেতিয়া আমি বাহিৰত থাকো, আমাৰ জিডিপি এষ্টিমেটটো ক্যালকুলেট কৰা আমাৰ অসুবিধা হয়। যেনেকে লেবাৰাৰ্স, ভেজিটেবল ভেণ্ডাৰ্স, ডমেষ্টিক হেল্প, তেওঁলোকে আপোনালোকে ঘৰত কোনোবা বন কৰা মানুহ ৰাখিছে, হাজিৰা কৰা মানুহ লগাইছে। আমাৰ ৰাস্তাই ঘাটে যিবিলাক ভেজিটেবল ভেণ্ডাৰ্স আছে, এওঁলোকে ইনফৰ্মেল ইকনমিটোৰ এটা পাৰ্ট হয়। ইনফৰ্মেল ইকনমিটোৰ পাৰ্ট হলে বহুতখিনি সা সুবিধাৰ পৰা তেখেতসকলে বঞ্চিত হয়। তেওঁলোকে জিডিপি ক্যালকুলেশনত ভালকৈ তেখেতসকলৰ সাৰ্ভিস বা যিখিনি তেখেতসকলে ভ্যালু এডিশন কৰিছে, আমি সঠিকভাৱে দেখি নাপাওঁ। সেইখিনি হৈছে আমি যদি কওঁ জিডিপিৰ লিমিটেশনস ইন কভাৰেজ, তেনেহলে এইখিনি বস্তু আহি যায়। ঠিক আছে? লগতে কিছুমান সাৰ্ভিসেস যেনেকে ভলিউন্টাৰী বা চেৰিটেবল যিবিলাক কাম হয়, এইবিলাক ইগনোৰ কৰা হয় এজ আনপেইড। ঠিক আছে? যদি কোনোবাই মানে ধৰি লওক ডক্টৰ এজনে তেখেতে নিজৰ সেৱা ফ্ৰীকৈ আগবঢ়াইছে, এতিয়া সেইটো এটা সাৰ্ভিসেই হয়, কিন্তু যিহেতু সেইটোৱে কোনো ধৰণৰ পইচা, কোনো ধৰণৰ ইকনমিক এক্টিভিটি, পইচাৰ লেনদেন তাতে নাই, সেইকাৰণে সেই বস্তুখিনিও আমি জিডিপি ক্যালকুলেশন ধৰিব পাৰোঁ। আকৌ কোৱালিটি অফ ডেটাটো জিডিপিৰ কিছুমান লিমিটেশনস আছে। কোৱালিটি অফ ডেটা মানে, এতিয়া ধৰি লওক আমি গ্ৰোথটো কৰি আছো, আমাৰ গ্ৰোথত কিন্তু লগতে এতিয়া ধৰি লওক আমি এটা বিল্ডিং এষ্টাব্লিছ কৰিছো, এই বিল্ডিংটোত আমাৰ এটা অফিচ বনিছে, এমপ্লয়মেন্ট হৈছে, কিন্তু এই বিল্ডিংটো যিখিনি জায়গাত বনালে, এই বিল্ডিংটো বা ৰাস্তা পদূলি যিখিনি বস্তু আমি ডেভেলপমেন্টত ক্যালকুলেট কৰো, গ্ৰোথত ক্যালকুলেট কৰো, কিন্তু সেইখিনিৰ লগতে এই বিল্ডিংটো এষ্টাব্লিছ কৰোতে, ফৰ এক্সাম্পল আপোনালোকে এতিয়া দেখিব চবফালে আমাৰ নেশ্যনেল হাইৱেজ বনি আছে, আৰু সেই নেশ্যনেল হাইৱেজ খিনি বনোতে আমি বহুত মূল্যৱান গছ কাটিবলগীয়া হৈছে। গছবিলাকৰতো মূল্য এটা আছে, ভ্যালু এটা আছে,
হয়নে সো এইবিলাক বস্তু যিমান আমি এনভায়ৰনমেন্টক লোকচান কৰিছো এইখিনি বস্তু আমি কেতিয়াবা আমি ক্যালকুলেট নকৰো লগতে আমি ডেভেলপমেন্টৰ লগতে পলিউশনো হয় আমি এই পলিউশনৰ দ্বাৰা আমি নিজৰ হেলথটো আমাৰ ইকনমিৰ হেলথটো লগতে আমি মানুহৰ হেলথটো ডিগ্ৰেড কৰো হয়নে এইবিলাক বস্তু আমি জিডিপি ক্যালকুলেশনত আমি ইনক্লুড নকৰো পভাৰ্টিটো ভালদৰে এই জিডিপি ক্যালকুলেশনত ৰিভিল নহয় যিহেতু আমি জানো যে জিডিপি ওয়াইজ আমি যথেষ্ট গ্ৰো কৰি আছো কিন্তু এতিয়াও আমাৰ significant proportion of our population is in poverty ক'ব পাৰিবনে কিমান সংখ্যক লোক কিমান শতাংশ লোক আমাৰ ভাৰতবৰ্ষৰ এতিয়াও পভাৰ্টিত আছে around 22% ওকে এই ডেটাখিনি আপোনালোকে ভালদৰে চাব ওকে কাৰণ কি আপোনালোকৰ যিকোনো এনসাৰ লিখোতে আপোনালোকে পটককে ডেটাটো আপোনালোকে দি দিলে আপোনালোকৰ এনসাৰটো কি আহে প্ৰাণ আহে ওকে সো কিমান সংখ্যক আমাৰ লোক এতিয়াও পভাৰ্টিত আছে সেইটো আপোনালোকে জনাটো ইম্পৰ্টেন্ট আমাৰ অসমৰ কিমান সংখ্যক লোক পভাৰ্টিত আছে সেইটো আপোনালোকে জনাটো ইম্পৰ্টেন্ট সো আপোনালোকে হোমৱৰ্ক কৰিব যে ভাৰতৰ কিমান সংখ্যক লোক আমাৰ পভাৰ্টি আমাৰ দৰিদ্ৰতা সীমাৰেখাৰ তলত আছে আৰু অসমৰ কিমান আছে ওকে আৰু মোক টেলিগ্ৰামত সেন্ড কৰিব যোৱাবাৰ কালি দিয়া হোমৱৰ্কৰ অকল দুটা মানহে এনসাৰ্স মই টেলিগ্ৰামত পাইছো আপোনালোকে যেতিয়া পাৰ্টিসিপেট কৰিব আপোনালোকৰ বস্তুবিলাক মনত ৰখাত সুবিধা হয় ওকে ইনইকুৱেলিটিটো আমি নাজানো আমি ইয়াৰ দ্বাৰা নাপাওঁ জিডিপি গ্ৰোথৰ দ্বাৰা হেলথ আৰু এডুকেশ্যন ষ্টেণ্ডাৰ্ডছ বিলাক কিমান ইনক্ৰিজ হৈছে সেইখিনি আমি জিডিপি ফিগাৰ্ছ বিলাকত ভালদৰে আমি দেখা নাপাওঁ ঠিক আছে সো জিডিপি টোৱে আমাৰ গ্ৰোথ বুজায় গ্ৰোথ নিশ্চয় বুজায় ঠিক আছে ইটো এটা সময়ৰ পৰা ইটো সময়লৈকে আমি কিমান ইনক্ৰিজ কৰিলো মনিটাৰিলি সেইটো নিশ্চয় বুজায় কিন্তু আমাৰ progressটো নুবুজাবও পাৰে progressটোত যথেষ্ট অন্য কিছুমান বস্তু আহি যায় যেনেকৈ আমাৰ লিভিং ষ্টেণ্ডাৰ্ড কেনেকুৱা হৈছে এটসেট্ৰা এটসেট্ৰা সো গ্ৰোথটোক আমি যথেষ্ট আমি মানে ইম্পৰ্টেন্স দিও কিন্তু লগতে আমি ওয়েলফেয়াৰটোকো দিয়াটো উচিত যা আৰু গ্ৰোথটোক আমি বেছি ষ্ট্ৰেছ দিব নালাগে ইট ইজ আ প্ৰি কণ্ডিশ্যন ফৰ ওয়েলফেয়াৰ হৈছে মানুহৰ কল্যাণ এই গ্ৰোথটোৰ পৰা কিমান হৈছে সেইটোহে বেছি ডাঙৰ কথা কাৰণ কি গ্ৰোথ যদি হৈ থাকে বৈষম্যতা থাকে আৰু সকলোৱে সেই গ্ৰোথটোৰ সমভাগী হ'ব নোৱাৰে তেনেহলে সেই গ্ৰোথটোৰ পৰা আমি বেছিকৈ বহুত বেছি আশা কৰিব নোৱাৰো সেই গ্ৰোথটো এটা সময়ত গৈ পেলাই ভাঙি যাবও পাৰে কাৰণ কি আমি গোটেই ওয়েলফেয়াৰটো গোটেই সমাজৰ কাৰণে যিমান আমাৰ ইয়াতে জনসংখ্যা আছে আমাৰ জনসাধাৰণ আছে তেওঁলোকৰ কল্যাণৰ কাৰণে আমি কৰিব পৰা নাই However, in such developed countries, GDP can be cited as a measure of progress because it does not value cannot be cited as a measure of progress কাৰণ কি ইয়াত leisure, quality of life এইবিলাক বস্তু আমি কনসিডাৰ নকৰো লগতে আমাৰ মেন্টেল হেলথ কেনেকুৱা আছে আমি জেন্ডাৰ ইকুৱেলিটি ল'ব পাৰিছো নে নোৱাৰিছো আমি ক্লিন এনভায়ৰনমেন্ট বা কালচাৰটো আমাৰ সংস্কৃতিটো আমি আগুৱাই লৈ যাব পাৰিছো নে নাই এই গোটেইখিনি বস্তু আমাৰ জিডিপি গ্ৰোথ ৰেটত কি হয় প্ৰকাশ নাপায় right এইখিনি লকে আপোনালোকে বুজিব পাৰিছেনে ধৰিব পাৰিছেনে যদি কিবা ডাউট আছে আপোনালোকে ৰেজ কৰিব পাৰে সো জিডিপি ক্যালকুলেশনত আমি এনেকুৱা ধৰণৰ কিছুমান লিমিটেশনস বা তাৰ সীমাবদ্ধতা আমি দেখিবলৈ পাইছো এতিয়া জিডিপি আমাৰ দেশত ক্যালকুলেট কোনে কৰে জিডিপি ক্যালকুলেট কৰিবৰ কাৰণে আমাৰ এটা স্পেশাল অফিস আছে যাক কোৱা হয় ন্যাশনাল Statistical Office ঠিক আছে এইটো এটা নতুন বস্তু 2019ত এইটো বস্তুটো আহিছে এই পাৰ্টিকুলাৰ অফিসটো আহিছে আৰু আগতে এই ক্যালকুলেশনটো কোনে কৰিছিলে জানেনে Central Statistical Office কিন্তু 2019ত National Sample Survey Office আৰু Central Statistical Office মাৰ্জ কৰা হ'ল ঠিক আছে দুইটাকে লগোৱা হ'ল আৰু দুইটাকে লগাই এতিয়া আমি কি পাইছো National Statistical Office NSO বুলি পাইছো এই পাৰ্টিকুলাৰ অফিসটোৱে 2019ৰ পিছত আমাৰ জিডিপি ক্যালকুলেশন কৰাত আমাক সহায় কৰিছে ঠিক আছে সো এই NSO টোত কোন থাকে NSO would be headed by secretary normally কোন হয় যদি আমি ইউনিয়ন গভৰ্ণমেন্টৰ চাও IAS অফিসাৰ হয় আপোনালোকে যদি IAS অফিসাৰ হয় তেনেহলে এনেকুৱা গুৰুত্বপূৰ্ণ দায়িত্বত আপুনি
কেতিয়াবা posted হ'ব পাৰে। Okay, a committee will be constituted to recommend the operational steps to required for merger. So ইয়াৰ দ্বাৰা আমি বৰ্তমান সময়ত এই মাৰ্জটো কৰাৰ পিছত আমাৰ কি কৰে এই ষ্টেটিষ্টিকেল মানে যিমানখিনি আমাৰ সংখ্যা আমাৰ গণনা কৰিবলগীয়া হয় সেই গণনাখিনি নেশ্যনেল ষ্টেটিষ্টিকেল অফিচৰ পৰা আমি পাওঁ তাৰ আগৰলৈকে CSO বোলা অফিচটোৱে যিটো এটাচড অফিচ আছিলে মিনিষ্ট্ৰীৰ সি কোঅৰ্ডিনেট কৰিছিলে আমাৰ এই ক্যালকুলেশনত ওকে NSSO টো কি হয় আপোনাৰ নেশ্যনেল চেম্পল সাৰ্ভে অফিচ নেশ্যনেল চেম্পল সাৰ্ভে অফিচটো হৈছে এটা সাবঅৰ্ডিনেট অফিচ যিটো এই আমাৰ মিনিষ্ট্ৰীটোৰ আন্ডাৰত আহে কোনটো মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশ্যন মস্পি বুলি কোৱা হয় ঠিক আছে MOSPI মস্পি ওকে সো ইয়াতে আমি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ লাৰ্জ চেম্পলছ লোৱা হয় আৰু চেম্পলছৰ পৰা আমাৰ যিটো জিডিপি আছে সেই জিডিপিটো ক্যালকুলেট কৰা হয় ঠিক আছে ইয়াতে আৰু বিভিন্ন যিবিলাক গভৰ্ণমেন্ট ডিপাৰ্টমেন্ট আছে এই পাৰ্টিকুলাৰ মিনিষ্ট্ৰীটোৰ এই গোটেই ডিপাৰ্টমেন্টছ বিলাকে সহায় কৰে এই পাৰ্টিকুলাৰ মানে আমি সংখ্যাটো আমাৰ কাৰণে লৈ আনিবলৈ at the state levelত কি হয় state directorates of economics and statistics have the responsibility for compiling their state domestic product and other aggregates so আমাৰ প্ৰত্যেকখন ৰাজ্যতে state directorate of economics and statistics আছে যাৰ ৰেসপন্সিবিলিটি থাকে যে আমাৰ ষ্টেটৰ ডমেষ্টিক প্ৰডাক্ট আৰু বাকি বিলাক বস্তু আমাৰ কাৰণে এগ্ৰিগেটটো উলাই দিয়া okay the statistics that are released by the NSO and the district and the state DESs relate to various macroeconomic aggregates of the Indian economy at the current and constant prices. So, jiman khini amar macroeconomic aggregate ase amar bharatiyo mane orthoনীতি tar current aru constant prices mane eta buji paise je amar বৰ্তমান সময়ত আৰু আমাৰ বেছ ইয়াৰৰ লগত যিমানখিনি আমাৰ মানে হিসাব নিকাচ আছে এই গোটেইখিনি হিসাব নিকাচ তেখেতসকলে কৰে which include gross and net domestic product consumption saving capital formation public sector transactions per capita income এই গোটেই বিলাক বস্তু এই মিনিষ্ট্ৰীটোৰ দ্বাৰা কি কৰা হয় হিসাব কৰা হয় গণনা কৰা হয় ঠিক আছে এতিয়া National Statistical Office releases both annual and quarterly GDP estimates আমি আগতে পঢ়িছিলো যে GDP estimates খিনি আমাৰ annually ওলাই আৰু আমাৰ কি ওলাই quarterly ওলাই since 2015 আমাৰ GVA টো আমি কি বুলি পাইছিলো gross value added মানে gross value added or আমাৰ যিখিনি কথা আমি পাতিছিলো আমাৰ এই পাৰ্টিকুলাৰ 2015 ৰ পিছত আমাৰ নতুন চৰকাৰ আহাৰ পিছত এই gross value added or মানে ইনকাম সিৰিজটো কনসিডাৰ কৰা হৈছে ওকে এইখিনি লকে আপোনালোকে বুজি পাইছে নে আমাৰ দেশত কোনে জিডিপি ক্যালকুলেট কৰে কোনটো মিনিষ্ট্ৰী কৰে Statistics. মিনিষ্ট্ৰী বুলি ক'লে আমি কি বুলি কম মস্পি মানে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশ্যন ইয়াৰ কোনটো পাৰ্টিকুলাৰ অফিচে ক্যালকুলেট কৰে পাৰ্টিকুলাৰ বিভাগে ক্যালকুলেট কৰে নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ এইটো কেতিয়াৰ পৰা আহিছে 2019 ইয়াৰ আগতে কোনে কৰিছিলে এইটো কাম Central Statistical Office Yes. So, এইখিনিয়ে হৈছে মূল কথা যিখিনি আমি ইয়াতে আজি আলোচনা কৰিম তাৰ পিছত আমাৰ কথাটো হৈছে যে আমাৰ যেতিয়া ইকনমিৰ কাৰেন্ট ইয়াৰৰ আমাৰ গ্ৰোথটো দিয়া হয় তেনেহলে এটা বস্তু দিয়া হয় ইয়াতে এটা বস্তু দিয়া হয় যাক কোৱা হয় এডভান্স এস্টিমেটস ঠিক আছে AE অফ ন্যাশনাল ইনকাম যেতিয়া কেতিয়া এটা ৰিলিজ কৰা হয় ফিস্কেল ইয়াৰ মানে কি হয় মাৰ্চত এটা ফিস্কেল ইয়াৰ আমাৰ খতম হয় এই মাৰ্চ এন্ডিং বুলি কয় যে এই মাৰ্চ এন্ডিংৰ আগে আমাৰ মাৰ্চত কি বুলি কয় এপ্ৰিল পোৱাৰ আগে মাৰ্চত আমাৰ এটা ফিস্কেল ইয়াৰ কমপ্লিট হয় তাৰ আগত এটা এডভান্স এস্টিমেট আমাৰ ন্যাশনাল ইনকামৰ প্ৰজেক্ট কৰা হয় কিয় প্ৰজেক্ট কৰা হয় যাতে আমাৰ বাজেটখন যিখন বনোৱা হয় বাজেট আমাৰ কেতিয়া আহে ক'ব পাৰিবনে বছৰৰ কোনটো সময়ত আমি বাজেট দেখিবলৈ পাওঁ এপ্ৰিলত কোনে কৈছে এপ্ৰিলত March. আজিকালি বাজেট কেতিয়া প্ৰেজেন্ট কৰা হয় এইটো আপোনালোকৰ তেনেহলে হোমৱৰ্ক
আপোনালোকে চাব বাজেটখন মেম আপোনালোকৰ জুনত কাৰণে হা জুনত জুনত নহয় একদমেই নহয় Febot. Yes, February. আপোনালোকৰ কাৰণে বাজেটখন বহুত ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট আমি পঢ়িম বাজেটখন কি হয় কেনেকুৱা ধৰণে ইয়াক প্লেচ কৰা হয় কেনেকুৱা ধৰণে ই পাছ হয় এণ্ড অল দোজ থিংছ কিন্তু আপোনালোকে জনাটো উচিত এটলিষ্ট কোনটো মাহত বাজেটটো প্লেচ কৰা হয় হয়নে চ' বাজেটখন যাতে আমি ভালদৰে আমি বাজেট ফিগাৰ্ছ বিলাক আমি পাওঁ আমি ভালদৰে যেনেকে আমাৰ কাৰণে এই এডভান্স এষ্টিমেটটো ইম্পৰ্টেণ্ট হয় গভৰ্ণমেণ্টৰ কাৰণে কিয় তেতিয়াহে আমি সেই ধৰণে আমাৰ মানিটাৰী পলিচি ফিস্কেল পলিচি কোনটো দিশত আমি খৰচ কৰিলে কোনটো দিশত আমি ছাবচিডি দিলে আমাৰ এইটো গ্ৰথ হ'ব এটচেট্ৰা চবখিনি কথা গম পাব হয়নে চ' ইট ইজ ইম্পৰ্টেণ্ট যে এডভান্স এষ্টিমেট এটা আমাক উলিয়াই দিয়ে যাতে আমি এটা প্ৰজেকশ্যন দেখিবলৈ পাওঁ ঠিক আছে কামিং ইয়েৰৰ কাৰণে চ' এই এডভান্স এষ্টিমেটছ are subsequently revised আকৌ কুইক এষ্টিমেটছ বুলি কোৱা হয় কিন্তু ফাইনেলি গৈ পেলাই ইয়াক ভেলিডেট কৰা হয় পিছতহে ঠিক আছে আৰু ইম্প্ৰভাইজেশ্যন চলি থাকে আৰু যদি আমি ফাইনেল এষ্টিমেট চাব বিচাৰো তেনেহলে এই ফাইনেল এষ্টিমেটটো আচলতে বছৰটো শেষ হোৱা বহুত দিনৰ পিছতহে আমি সেইটোলৈ আহিবলৈ পাৰো এইবিলাক বহুত ডাঙৰ গণনা আমাৰ দেশত চলি থাকে However, in developed economies, GDP cannot be cited as a measure of progress because it does not value intangibles like leisure and quality. এইখিনি আমি already discuss কৰিলো যে GDP কিছুমান limitations আছে যিখিনি আমাৰ দেশত বা যিকোনো দেশৰ আচলতে অৰ্থনৈতিক বিকাশ কিমান হৈছে আমি ভালদৰে উলিয়াব নোৱাৰো ঠিক আছে এটা এটা ইম্পৰ্টেন্ট বস্তু যে আমাৰ এই ইকনমিটো আমাৰ অৰ্থনীতিটোত কেইটা সেক্টৰ আছে কেনেকুৱা ধৰণৰ কেইটা সেক্টৰ আছে চেন্ট্ৰেল ষ্টেটিষ্টিকেল অফিচে আমাৰ দেশত তিনটা সেক্টৰত আমাৰ অৰ্থনীতিটো বিভক্ত কৰে তাৰে এটা হৈছে বেসিক প্ৰাইমেৰী সেক্টৰ য'ত এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি ফিশিং ক্ৰপছ লাইভষ্টক ফৰেষ্ট্ৰি logging fishing and aquaculture so ইয়াতে বেসিক্যালি আমি নেচাৰৰ পৰা ডাইৰেক্টলি যিখিনি সেক্টৰ যিখিনি অৰ্থনীতি যোগ হৈ আছে বা ডিপেন্ডেন্ট হৈ আছে তাক আমি কি বুলি কওঁ প্ৰাইমেৰী সেক্টৰ ঠিক আছে সেকেন্ডাৰী সেক্টৰটোত আহে আমাৰ ইন্ডাষ্ট্ৰি সেক্টৰ মাইনিং আৰু কোৱাৰিঙো আহে ম্যানুফ্যাকচাৰিং ফুড প্ৰডাক্টস বেভাৰেজেছ টোবেকো টেক্সটাইলছ apparel, leather goods, petrol products, machinery, equipment, and other manufactured. Yate ahe manufactured goods khini amar kihot ahe secondary sector to ahe. Thik ase? Tar pisot ahe amar services sector. Services sector janeke trade, bapar banijjo, repair, hotels and restaurants. Repeat kora hoise. Transport, storage, communication, services related to broadcasting, railways, road transport, water transport, air transport. এই গোটেইখিনি বস্তু কিহত আহে আমাৰ services sector য'ত মানুহে কোনো ধৰণৰ goods বা সামগ্ৰী নহয় মানুহে কি দিয়ে সেৱা আগবঢ়ায় right so সামগ্ৰী আমি দেখি নেপাওঁ services sector আমি কি দেখিবলৈ পাওঁ servicesত আমি সেৱা দেখিবলৈ পাওঁ notice that mining and quarrying are in the secondary sector ঠিক আছে আগতে কি হৈছিলে এই মাইনিং আৰু কোৱাৰিংটো প্ৰথমতে প্ৰাইমেৰী সেক্টৰত ৰাখা হৈছিলে কিন্তু পিছত এই মাইনিং আৰু কোৱাৰিংটো যদিও আমি নেচাৰেল ৰিসোৰ্সেছৰ পৰা ডাইৰেক্টলি আমি আনা হয় ইয়াৰ অৰ্থনীতিটো যদিও ডাইৰেক্টলি নেচাৰেল ৰিসোৰ্সেছৰ ডিপেন্ডেন্ট হয় তথাপিও ইয়াক সেকেন্ডাৰী সেক্টৰত ৰখা হৈছে ঠিক আছে at 2011-12 prices আমাৰ constant pricesৰ লগত যেতিয়া আমি ইয়াক মানে compare কৰো at constant prices contribution to কেনেকুৱা ধৰণৰ হয় চাব হা agriculture বা primary sector 15% হয় industry কিমান হয় 31% হয় আৰু services sector কিমান আমাৰ GDP contribute কৰি আছে 54% এইটো বহুত important এটা data এইটো আপোনালোকে মনত ৰাখিব আপোনালোকৰ নেননোটত ৰাখিব এইটো আমাৰ কিহত কৈছে at constant prices ঠিক আছে constant prices or etu eta data hoy eta structural composition of economy amar structural bostu to apnaloke samoy pai thakibo structural bostu to ki bujay amar ami eta ekhon
আমি এটা ঘৰ যেতিয়া নিৰ্মাণ কৰো ঘৰটোৰ এটা ষ্ট্ৰাকচাৰ থাকে নে বেচিক এটা ফাউণ্ডেশ্যন থাকে হয়নে লোহা ইত্যাদি বিলাক এনেকে আমাৰ বেচিক ফাউণ্ডেশ্যন এটা কৰি লোৱা হয় এই ফাউণ্ডেশ্যনটো আমাৰ যদি হিলি যায় গোটেই ঘৰতে ভাঙি পৰিবনে yes or no Yes, ma'am. yes definitely so যিকোনো বস্তুৰ যদি structural composition টো চাওঁ আমি তেনেহলে আমি ইয়াত বেছত একদম তাৰে ফাউণ্ডেশ্যনত আমি কি আছে সেইটো আমি চাওঁ so by going by the nature of economy activity there are three sectors in the economy extraction of raw materials ক আমি কি কওঁ primary ইণ্ডাষ্ট্ৰিটোক আমি সেকেন্ডাৰী সেক্টৰ বুলি কওঁ আৰু সাৰ্ভিসেছক আমি টাৰ্চিয়াৰী সেক্টৰ বুলি কওঁ ঠিক আছে এই ষ্ট্ৰাকচাৰটো এই বেচিছটোৰ পৰা আমাৰ ইকনমিটো গঠিত হয় ওকে এজ এন এতিয়া যেতিয়া এটা ইকনমি এডভান্স কৰে যেতিয়া এখন দেশ আগবাঢ়ে the proportion of this sectors changes এতিয়া ফৰ এক্সাম্পল আমাৰ দেশৰ আপোনালোকে দেখিছে সাৰ্ভিসেছ সেক্টৰৰ পৰা আটাইতকৈ বেছি আমি জিডিপি লাভ কৰিছো তাৰমানে আমি প্ৰগতিৰ দিশে আমাৰ দেশ আগবাঢ়িছে বুলি আমি এটা অনুমান কৰিব পাৰো ওকে যেতিয়া এই প্ৰথম অৱস্থাত যেতিয়া একদম ডেভেলপিং ষ্টেটত থাকে বা আণ্ডাৰ ডেভেলপ থাকে তেতিয়া আমি কি দেখো বেছিভাগ জিডিপিৰ কন্ট্ৰিবিউশন প্ৰাইমেৰী সেক্টৰৰ পৰা অহা দেখিবলৈ পাওঁ ঠিক আছে এজ ইকনমি এডভান্সেছ তাৰমানে তাৰ পিছত আমি ভ্যালু এডিশন কৰিব জানো যেতিয়া আমি গ্ৰো কৰো হয়নে যেতিয়া এজন ফাৰ্মাৰ ফৰ এক্সাম্পল খেতি কৰি আছে অকল ৰাইচ তেওঁ খেতি কৰি আছে তেওঁ ৰাইচটো উৎপাদন কৰিছে আৰু বিক্ৰী কৰিছে তেওঁ প্ৰাইমেৰী সেক্টৰত গেজ হৈ আছে তেওঁ যিমানখিনি ইনকাম ধৰি লওক এই একেইজন তেওঁৰ এখন কলিগ আছে তেওঁ ফাৰ্মাৰ হয় তেখেতে এই ৰাইচটো অকল প্ৰডিউচ কৰা নাই তেখেতে এই ৰাইচৰ পৰা ৰাইচ নুডলছ বনাইছে ৰাইচৰ পৰা বিস্কিটছ বনাইছে ৰাইচৰ পৰা আৰু বিভিন্ন ৰাইচৰ ৰাইচ পেপাৰ বনাইছে ৰাইট আৰু বিভিন্ন ধৰণৰ সামগ্ৰী বনাইছে এতিয়া এইজন মানুহৰ ইনকাম বেছি হ'ব নে এইজন মানুহৰ ইনকাম বেছি হ'ব ফাৰ্ষ্ট জনৰ নে ছেকেণ্ড জনৰ Second genre. ছেকেণ্ড জনৰ কাৰণ কি তেখেতে এই ৰাইচৰ ওপৰত কি কৰিছে ভ্যালু এডিশন কৰিছে আৰু লগে লগে তেওঁ কোনটো সেক্টৰৰ পৰা কোনটো সেক্টৰলৈকে গ'ল প্ৰাইমেৰী Primary- সেকেন্ডাৰী Yes, প্ৰাইমেৰীৰ পৰা ছেকেণ্ডাৰী সেক্টৰলৈকে গ'ল আৰু যেতিয়া আমাৰ ইকনমিটো আগবাঢ়ে ইকনমিটো বেসিক্যালি কি হয় আমি এইটো প্ৰত্যেকজনে মিলি পেলাই ইকনমিটো গঠিত কৰো হয়নে গঠন কৰো সো আমি যেতিয়া ডেভেলপ কৰো বা আমি গোটেই ওভাৰঅল ইকনমিটো যেতিয়া চাওঁ তেতিয়া আমি কি দেখিবলৈ পাওঁ যেতিয়া ইকনমি এডভান্স কৰে তেতিয়া এই proportion of sector changes there is a progression from primary to secondary to tertiary progress from one sector is caused by ধৰি লওক সেই ৰাইচ ফাৰ্মাৰ জনে যদি ৰাইচ নুডল বনাবলৈ বিচাৰে তেনেহ'লে তেওঁ টেকনলজি লাগিব তেওঁ ক্ৰিয়েটিভিটি লাগিব ইনোভেশন লাগিব প্ৰডাক্টিভিটি বেছি হ'ব এডুকেশ্যনো লাগিব পাৰে হিউমেন স্কিলছো লাগিব হয়নে এই গোটেইখিনি বস্তু ইয়াতে আহি পৰে যেতিয়া আমি এটা সেক্টৰ অফ ইকনমিৰ পৰা আনটো সেক্টৰ ইকনমিলৈকে যাওঁ এতিয়া ইন্টাৰেষ্টিং আমাৰ ভাৰতবৰ্ষৰ আমাৰ ইণ্ডিয়াৰ progressটো অকণমান ইন্টাৰেষ্টিং আমি প্ৰাইমেৰী সেক্টৰৰ পৰা ডাইৰেক্ট আমি টাৰ্চিয়াৰী সেক্টৰলৈকে জাম্প কৰিলো আমি মাজৰ মেনুফেক্সাৰিং সেক্টৰটো লৈকে যেতিয়া এখন দেশ প্ৰগ্ৰেছ কৰে ইটোৰ পৰা পিছত সিটোৰ পিছত সিটো এনেকুৱা ধৰণে হয় কিন্তু আমি গ্লোবেলাইজেশ্যনৰ হেল্প লৈ পেলাই আমাৰ যেতিয়া ইকনমিটো ওপেন হ'ল 1991ত তেতিয়া আমি আমাৰ দেশত পঢ়া শুনা কৰা লোক সাৰ্ভিসেছত বেছি ধাউতি হ'ল আৰু মানুহে সাৰ্ভিসেছত বহুত ভাল পাৰফৰমেন্স দেখাব পাৰিলে আমাৰ দেশৰ আৰু আমি ডাইৰেক্টলি প্ৰাইমেৰীৰ পৰা টাৰ্চিয়াৰীলৈকে এটা জাম্প কৰিলো কাৰণ কি সেইখিনি সময়ত টেকনলজি আমি পালো ইনোভেশন আমি কৰিব পাৰিলো আৰু আমি গ্লোবেলাইজেশ্যনৰ সেই ক্লাইমেটটো পালো য'ত ইয়াতে আহি বহুত বাহিৰৰ দেশৰ মানে ইণ্ডাষ্ট্ৰি বা আমি বাহিৰৰ দেশত থকা কান্ট্ৰিজ বিলাকক ইয়াতে বহি পেলাই আমি সাৰ্ভিস দিবলৈ পৰা হলো ঠিক আছে সো প্ৰাইমেৰী সেক্টৰ বুলি কৈ আছো এতিয়া ইয়াত কি হয় মেইনলি ডেফিনেশ্যন যদি ক'ব বিচাৰো তেনেহলে এইটোৱে কিহত ইনভলভ কৰে কনভাৰ্টিং নেচাৰেল ৰিসোৰ্সেস ইনটু গুডস ঠিক আছে আমাৰ প্ৰাইমেৰী সেক্টৰে নেচাৰেল ৰিসোৰ্সেস এতিয়া আমাৰ নেচাৰেল ৰিসোৰ্সেস যেনেকে খেতি কৰোতে আমি ল্যান্ড আমি নেচাৰেল ৰিসোৰ্সেস সানলাইট এইবিলাক ব্যৱহাৰ কৰি পেলাই আমি
তাৰ এটা সামগ্ৰী উলিয়াব পাৰিছো। This sector is supply of raw materials for more advanced economies. এতিয়া যদি আমি এখন পিছপৰা দেশ হলোহেঁতেন, যদি আমি অকল ৰাইচ প্ৰডিউচ কৰো, আমি যদি ৰাইচৰ ভেলিউ এডিশ্যন নকৰো, কিন্তু বেলেগ এখন দেশত ৰাইচ কি কৰি আছে, ৰাইচৰ নুডলছ বনাই আছে, ৰাইচৰ কেক বনাই আছে, এটচেট্ৰা, আমি ৰাইচ এইখন জাপান নিচিনা দেশত আমি কি কৰি আছো, এক্সপোৰ্ট কৰি আছো, আমি নিজে সেইখিনি কাম কৰিব পৰা নাই। চ' আমি কি কৰো, আমি বাৰু যথেষ্ট ইয়াতে ইম্প্ৰুভ কৰিছো, আমি চিম্পল এটা এক্সাম্পল হে দিছো যে যেতিয়া প্ৰাইমেৰী ছেক্টৰত বেছিকৈ এখন দেশৰ ইকনমিটো ডিপেণ্ডেণ্ট হৈ থাকে, তেখেতসকলে বেলেগ দেশক ছাপ্লাই অফ ৰ মেটেৰিয়েলছৰ যোগান ধৰাত তেখেতসকলে ব্যস্ত হয়। This sector includes agriculture, fishing, forestry and all mining and quarrying industries. এতিয়া নৰ্মেলি আমি প্ৰাইমেৰী ছেক্টৰত ইয়াতে কি পাওঁ, মাইনিং আৰু কোৱাৰিং ইণ্ডাষ্ট্ৰী আমাৰ আহে, কিন্তু যেতিয়া চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন যিটো আছে, অফিচ যিটো আছে, সি কিন্তু যেতিয়া কেলকুলেট কৰে আমাৰ মাইনিং আৰু কোৱাৰিং এক্টিভিটিজ যিবিলাক হয়, সেইবিলাক প্ৰাইমেৰী ছেক্টৰত নধৰে। এই ডিফাৰেন্সটো আপোনালোকে মনত ৰাখিব, অকে? In developing countries, it plays a large role and has a diminishing share in GDP as the economy evolves. যেতিয়া আমি ইকনমিটো গ্ৰো কৰা দেখিবলৈ পাওঁ, আমি প্ৰাইমেৰী ছেক্টৰৰ পৰা বাহিৰত আহি আমি more towards secondary and tertiary sectorত ইনভলভ হোৱা দেখিবলৈ পাওঁ, ঠিক আছে? এতিয়া secondary sector সেইটো হয় যাৰ ইকনমি এক্টিভিটিজ work on these raw materials with technology আৰু ইয়াৰ সহায়ত বেছি ভাল ভেলিউ এডেড ফিনিশ্ড প্ৰডাক্টছ আমি লৈ আনো। যেনেকে আমি অকণমান আগতে ইয়াৰ আগৰ এক্সাম্পলটো চালো, য'ৰ ৰাইচটো এটা প্ৰাইমেৰী ছেক্টৰৰ পৰা ওলোৱা এটা সামগ্ৰী, হয়নে? ৰাইচক যেতিয়া আমি ভেলিউ এডিশ্যন কৰিলো, তাৰ পৰা আমি ফিনিশ্ড পেকেট বিস্কিটছ, নুডলছ উলিয়াই আনিলো। চ' কাৰ সহায়ত? ইণ্ডাষ্ট্ৰী, মেনুফেকচাৰিং, কনষ্ট্ৰাকশ্যন, এইবিলাকৰ সহায়ত আমি কি কৰিলো, এই প্ৰাইমেৰী ছেক্টৰৰ সামগ্ৰীটো আমি ছেকেণ্ডাৰী ছেক্টৰলৈ লৈ গলো, অকে? It includes both manufacturing and non-manufacturing components. কিছুমান manufacturing আৰু কিছুমান non-manufacturing components আছে। Cement, steel, chemicals, auto parts are examples of manufacturing. Water supply and construction are non-manufacturing parts of secondary sector. So constructionত আমি কোনো ধৰণৰ ম্যানুফ্যাকচাৰিং নেদেখো, হয়নে? চ' সেই ছেক্টৰটো আমাৰ কি হয়, সেকেন্ডাৰী ছেক্টৰতে পৰে, কিন্তু সেকেন্ডাৰী ছেক্টৰৰ নন ম্যানুফ্যাকচাৰিং ছেক্টৰত পৰে। With the rapid advancement of tertiary sector, আৰু এটা নতুন সাব সেক্টৰ tertiary sectorৰ emerge হৈছে, তাক আমি কি বুলি কওঁ, quaternary sector, ঠিক আছে? quaternary sectorত কি আহে, এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, মোৰ ব্ৰেইনৰ য'ত মানে এক্টিভিটিজ আমি বেছি দেখিবলৈ পাওঁ দেন আমাৰ machinery বা manufacturing, science and technology, information services, intellectual property, producing services requiring highly educated manpower. এইখিনিত আমাৰ দেশ যথেষ্ট আগবাঢ়িছে, ঠিক আছে? আৰু আমি মানে চেষ্টা কৰি আছো ইয়াত আগবাঢ়িবলৈ। আমাৰ প্ৰডাক্টিভিটিও এইটো ছেক্টৰত যথেষ্ট বেছি compared to the other two sectors, ঠিক আছে? কিন্তু at the same time যিহেতু আমাৰ দেশত এই ফাৰ্মাৰ্ছ বিলাক ইয়াতে বহুত বেছি এংগেজ হৈ আছে, তেখেতসকলক ভাল এডুকেশ্যন আৰু স্কিলছ দি কেনেকৈ তেখেতসকলৰ ভেলিউ এডিশ্যন বঢ়াব পাৰো, কেনেকৈ বেছি মানুহ আমি চাৰ্ভিচেছৰ ফালে লৈ আনিব পাৰো, সেইটো এটা টাৰ্গেট আমি ল'ব লাগিব, okay? So quaternary sector is not clearly conceptualized like preceding three sectors. Some include the highest levels of decision making in the economy. যেনেকে CEO, আপনি firms বিলাকৰ CEO যদি চাই, তেখেতসকলে কোনো manufacturingত involved নহয়। HODs of government, sciences, universities, non-profit organization, healthcare, doctors, culture, media, এই গোটেইখিনি বস্তু আমাৰ কিহত আহে, quaternary sectorত আহে, ঠিক আছে? আৰু কিছুমানে ইয়াতে কেয়াৰ ইকনমিটো ইনক্লুড কৰিবলৈ বিচাৰে। Industrial sector has capital intensive, heavy and light industry. Light industry is labor intensive and largely makes consumer goods.
যিবিলাক এটা ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ মানে আমাৰ সেকেন্ডাৰী সেক্টৰত যিবিলাক দুটা ভাগত আমি ভাগ কৰিব পাৰো এটা হৈছে হেভি ইণ্ডাষ্ট্ৰি আৰু এটা হৈছে লাইট ইণ্ডাষ্ট্ৰি লাইট ইণ্ডাষ্ট্ৰিত কি হয় যেনেকে MSME আমাৰ দেশত আমি কি বুলি কওঁ MSME বুলি কওঁ এই MSME সেক্টৰটো বেছিকৈ লেবাৰ ইন্টেনসিভ হয় বেছি তাতে লেবাৰ ডিপেন্ডেন্ট হয় ডাঙৰ ডাঙৰ মেচিনাৰিজ তেওঁলোকে নলয় ঠিক আছে আৰু এনেকুৱা ধৰণৰ কনজিউমাৰ গুডছ বেছিকৈ প্ৰডিউস কৰা দেখিবলৈ পাওঁ যেনেকে ক্লোথছ শুজ ফাৰ্নিচাৰ হাউসহোল্ড আইটেমছ এটসেট্ৰা আৰু হেভি ইণ্ডাষ্ট্ৰি হলে তোত ক্যাপিটাল ইন্টেনসিভ কিছুমান আমি মানে টেকনলজি দেখিবলৈ পাওঁ য'ত গুডছ বিলাক আমাৰ বিজনেসেস বিলাক এটা ধৰি লওক আমি কাৰ ম্যানুফ্যাকচাৰিঙত ডাঙৰ ডাঙৰ আমি কি দেখিবলৈ পাওঁ ক্যাপিটাল ইন্টেনসিভ টেকনলজিক্যাল আমি মানে তাতে ইনপুটস দেখিবলৈ পাওঁ ঠিক আছে সো আমাৰ ম্যানুফ্যাকচাৰিঙতো ইয়াতে যিবিলাক লাইট ইণ্ডাষ্ট্ৰি হয় তাত আমি লেবাৰ বা এমপ্লয়মেন্ট বেছিকৈ দেখিবলৈ পাওঁ ঠিক আছে এতিয়া tertiary sector of the economy produces intangible or invisible goods for businesses as well as consumers আমি যিবিলাক secondary sector যিবিলাক goods বা সামগ্ৰী উলিয়াই সেইখিনি আমি চুই চাব পাৰো দেখিব পাৰো কিন্তু tertiary sector যিখিনি সার্ভিস ওলাই আহে যিখিনি সেৱা ওলাই আহে যিখিনি ভ্যালু ওলাই আহে সেইখিনি আমি পটককে চুই চাব নোৱাৰো আৰু ইনভিজিবল গুডছ বুলি সেইকাৰণে সেইখিনি সেক্টৰৰ পৰা ওলোৱা আমাৰ বস্তুখিনি কোৱা হয় ঠিক আছে ভ্যালু খিনি কোৱা হয় the service sector is made up of soft aspects of the economy such as health banking এইখিনি বস্তুক আমি সফট বুলি কওঁ সফট এইটো কাৰণে ইয়াক নাম দিয়া হৈছে কাৰণ কি ইয়াক আমি হাৰ্ডৱেৰৰ নিচিনাকে দেখি নেপাওঁ সফটৱেৰ যেনেকে আমি দেখি নেপাওঁ ঠিক তেনে ধৰণে সার্ভিস সেক্টৰৰ যিটো এসপেক্ট হয় সেইখিনি সফট এসপেক্ট বুলি কোৱা হৈছে হেলথ বেংকিং টুৰিজম ইন্স্যুৰেন্স গভৰ্নমেন্ট ৰিটেইল হোলসেল ট্ৰেড এডুকেশন এন্টাৰটেইনমেন্ট ট্ৰান্সপোর্ট এই গোটেইখিনি বস্তু ইয়াতে আহি যায় ঠিক আছে সো ইয়াতে অলপ আৰু অকনমান আছে আমি অকনমান ধৈৰ্য আপোনালোকে ধৰক and we will complete this particular chapter structural change আমি কেতিয়া দেখিবলৈ পাওঁ যেতিয়া আমি এই মেইন সেক্টৰস কিটা আমি আমি কিছুমান চেঞ্জেস আন্ডাৰগো হয় যেতিয়া আমি মডাৰ্নাইজ হওঁ আমি এটা ইকোনমি আমাৰ মডাৰ্নাইজেশন হয় টেকনলজিক্যাল যেতিয়া ডেভেলপমেন্ট হয় মোৰ স্কিলস আমি দেশত দেখিবলৈ পাওঁ আমি মোৰ এডুকেশন দেখিবলৈ পাওঁ তেতিয়া আমি স্ট্ৰাকচাৰেল চেঞ্জেস আমাৰ দেশত দেখিবলৈ পাওঁ আমি যেটো যেনেকে আমি প্ৰাইমাৰী সেক্টৰ সেকেন্ডাৰী সেক্টৰ আমি টাৰশাৰী সেক্টৰ আছো এই ইকোনমিটোৰ পৰা আমাৰ জিডিপি গ্ৰোথ আহি আছে সেই ফাউন্ডেশনটো আমাৰ বদলি হৈ যায় যেতিয়া আমাৰ স্ট্ৰাকচাৰেল চেঞ্জেস আহে যেতিয়া আমি ডেভেলপ হওঁ যেতিয়া আমাৰ ইনকাম বাঢ়ি যায় আমাৰ এইবিলাক ফ্যাক্টৰস আমাৰ ইনক্ৰিজ হয় ঠিক আছে so given meaning of structural change in the original and main view it may mean a subsistence economy transformed into commercial economy যেতিয়া আমি এটা সেক্টৰৰ পৰা ইটো সেক্টৰলৈ আমি জাম্প কৰিব পাৰো তেতিয়া আমি সেটুকে আমি structural change foundational change আহা বুলি কওঁ যেটো আমাৰ 1991ৰ পিছত আমি নিজৰ দেশত দেখিবলৈ পাইছিলো তাৰ আগৰলৈকে আমাৰ দেশত বেছিভাগ মানুহ কিহত এংগেজ হৈ আছিল প্ৰাইমাৰী সেক্টৰত এংগেজ হৈ আছিল টু সাম এক্সটেন্ট ম্যানুফ্যাকচাৰিং সেক্টৰটো আছিল কিন্তু সাৰ্ভিসেস সেক্টৰ যথেষ্ট কম আছিল যেতিয়া আমাৰ গ্লোবালাইজেশন হল এই গ্লোবালাইজেশনৰ আমি সহায় লৈ পেলাই প্ৰাইভেটাইজেশনৰ সহায় লৈ পেলাই আমি কি কৰিলো আমি এটা স্ট্ৰাকচাৰেল চেঞ্জ আমাৰ দেশত কৰিবলৈ সক্ষম হলো এতিয়া ফৰ্মেল আৰু ইনফৰ্মেল সেক্টৰ আমি অলৰেডি কৈছো যিবিলাক অৰ্গানাইজেশনে 10টা এমপ্লয়ীতকে বেছি এমপ্লয়ী ৰাখিছে ঠিক আছে ইউজিং ইলেক্ট্ৰিচিটি অৰ মোৰ য'ত তেওঁলোকে ইলেক্ট্ৰিচিটি ইউজ কৰি পেলাই প্ৰডাকশন বা যিকোনো সাৰ্ভিস তেখেতসকলে দিব বিচাৰিছে সেইখিনি যিখিনি ৰেজিষ্টাৰ্ড হয় তাক আমি ফৰ্মেল ইকোনমি বুলি কওঁ ৰেজিষ্টাৰ্ড হয় তাৰ এমপ্লয়িজ 10 জনতকৈ বেছি হয় ইলেক্ট্ৰিচিটি ইউজ কৰি পেলাই তেখেতসকলে যিকোনো ধৰণৰ সাৰ্ভিস বা গুডছ বা যিকোনো ধৰণৰ ভ্যালু এডিশন কৰিব বিচাৰিছে ঠিক আছে তেনেকুৱা ধৰণৰ অৰ্গানাইজেশন এটাক আমি ফৰ্মেল অৰ্গানাইজেশন বা ফৰ্মেল সেক্টৰ অফ দ্য ইকোনমি বুলি কওঁ কিন্তু আমাৰ দেশত ফৰ্মেলতকে বেছি ইনফৰ্মেল
চেক্টৰটো বেছি হয়। More than 90% of our people are engaged in informal sector of our economy. যিটোৱে নেকি আমাৰ দেশৰ কাৰণে বহুত বেছি এটা ভাল পিকচাৰ দাঙি নধৰে। কিয় দাঙি নধৰে? কাৰণ কি দেশৰ কাৰণে GDP কেলকুলেশ্যনতো ইয়াৰ পৰা অসুবিধা হয়। দেশত টেক্সেশ্যন যিটো টেক্স টু GDP ৰেচিঅ' সেইটো আমি বঢ়াবলৈ অসুবিধা হয়। চ' যথেষ্ট অসুবিধা হয়। আৰু লগতে এই ইনফৰ্মেল চেক্টৰত যিসকল ব্যক্তি জড়িত হৈ থাকে তেখেতসকলে বহুত সা সুবিধাৰ পৰা বঞ্চিত হয়। যেনেকে ফৰ্মেল ইকনমিত লিমিটেড ৱৰ্কিং আৱাৰ্ছ থাকে, হলিডেজ থাকে, ইঞ্চুৰেঞ্চ থাকে, এইখিনি বস্তু আনঅৰ্গেনাইজ চেক্টৰ ইনফৰ্মেল চেক্টৰত আমি দেখিবলৈ নাপাওঁ। ঠিক আছে? আৰু ইকনমিক গ্ৰোথটো আমাৰ কাৰণে সদায় চাইক্লিকেল হয় আৰু ষ্ট্ৰাকচাৰেল দুটা টাইপত আমি চাব পাৰো। চ' ইকনমিক গ্ৰোথটো চাইক্লিকেল ইকনমিক গ্ৰোথটো আমি চাইক্লিকেল আৰু ষ্ট্ৰাকচাৰেল এই দুটা মানে চাইডত আমি চাব পাৰো। ঠিক আছে? কেনেকৈ? ষ্ট্ৰাকচাৰেল গ্ৰোথ ইজ ড্ৰিভেন বাই লং টাৰ্ম ফেক্টৰ্ছ। যেতিয়া আমি ডেম'গ্ৰাফিক এডভান্টেজেছ বিলাক লওঁ আৰু ডেম'গ্ৰাফিত আমি সুটেবল যেনেকুৱা ধৰণে স্কিলছ তেওঁলোকক দিয়াৰ প্ৰয়োজন আৰু দিছো আমি সেই অনুসাৰে আমি চেঞ্জেছ দেখিবলৈ পাওঁ। আমি কিছুমান লং টাৰ্ম ইনফ্ৰাষ্ট্ৰাকচাৰেল চেঞ্জেছ যেতিয়া আমি কৰো, ঠিক আছে, তেতিয়া আমি সুটেবল মেক্ৰ' ইকনমিক পলিচিছৰ দ্বাৰা আমি গ্ৰোথ দেখো আৰু ইয়াৰ দ্বাৰা আমি এমপ্লয়মেণ্ট ইনটেনচিভ এটা ইকনমিলৈকে গতি কৰো। তেতিয়া আমি গ্ৰোথটো ষ্ট্ৰাকচাৰেল হয়। ঠিক আছে? আৰু এই ষ্ট্ৰাকচাৰেল ইকনমিক গ্ৰোথটো আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট চোৱাটো। ঠিক আছে? অন্যহাতে আমি চাইক্লিকেল গ্ৰোথটো কি হয়? শৰ্ট টাৰ্ম হয়। এই চাইক্লিকেল গ্ৰোথটো কেনেকুৱা ধৰণে সম্ভৱ হয়? ইণ্টাৰেষ্ট ৰেট কমাই দিলে পটককে, তেতিয়া লোনছ মানুহে বেছিকে ললে, হঠাতে ছাবচিডিজ আহিলে, কমোডিটি প্ৰাইচেছ বিলাক আমাৰ কি হ'ল গ্ল'বেলি ল' হ'ল, যিটোৰ কাৰণে আমি কিছু গ্ৰোথ আমি শৰ্ট টাৰ্মছত দেখিবলৈ পাওঁ। ঠিক আছে? আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত কেতিয়াবা ৱেডাৰ কণ্ডিশ্যনছো ইয়াৰ ওপৰত ডিপেণ্ডেণ্ট হয়। ঠিক আছে? এটা সময়ত এল নিনো আহিলে, ইটো সময়ত নাহিলে, চ' মনচুন ডিপেণ্ডেণ্ট হয় বহু সময়ত। চ' এই যিটো আমি কি বুলি কয় শৰ্ট টাৰ্মত যিখিনি আমি গ্ৰোথ দেখিবলৈ পাওঁ বিকজ অফ ভেৰিয়াছ ৰিজনছ, কেতিয়াবা আমি গ্ল'বেল ক্ৰুড প্ৰাইচেছ বহুত কমি যাব পাৰে বা ইয়াৰ পৰা ইফেক্ট হ'ব পাৰে। চ' চাইক্লিকেল গ্ৰোথটোৰ ওপৰত আমি পলিচি মেকাৰ হিচাপে এই গ্ৰোথটোৰ ওপৰত বেছি ধ্যান নিদি আমাৰ যেতিয়া ষ্ট্ৰাকচাৰেল গ্ৰোথৰ ওপৰত বেছি ধ্যান দিয়ে, তেতিয়া আমি মোৰ ষ্টেবিলিটি দেখিবলৈ পাওঁ ইন দ্য ইকনমি। ঠিক আছে? চ' গ্ৰোথটো আমাৰ চাইক্লিকেলো হ'ব পাৰে, ষ্ট্ৰাকচাৰেল দুটা বেচিছত আমি ক্যালকুলেট কৰিব পাৰো। এতিয়া যেতিয়া চাইক্লিকেল অৰ্ডাৰত যদি বেছি আমি ডিপেণ্ডেণ্ট হৈ যাওঁ, ঠিক আছে, তেতিয়া এটা 1997ত এটা ডাঙৰ ক্ৰাইচিছ আহিছিলে, এছিয়ান ফাইনেন্সিয়েল ক্ৰাইচিছ, যিটোত এই এছিয়ান ফাইনেন্সিয়েল ক্ৰাইচিছত এছিয়ান টাইগাৰ্ছ বিলাক যেনেকে আছিয়ান কাণ্ট্ৰিজ বিলাক বহুত ডাঙৰ বেছিকৈ এফেক্টেড হৈছিলে। এইটো কাৰণে হৈছিলে কাৰণ কি এটা গ্ল'বেল টাৰ্মইল আহিছিলে, এটা শৰ্ট টাৰ্ম কিছুমান ৰিজনছ আহি পৰিছিলে যিটো কাৰণত তাতে যিমানখিনি ইনভেষ্টাৰ্ছ ফৰেন ইনভেষ্টাৰ্ছ আছিলে তেওঁলোকে তাৰ পৰা নিজৰ পইচাটো উঠাই লৈ গৈছিলে। দেট ইজ ওৱান ৰিজন যে আমি দেশত ফুল কেপিটেল কনভাৰ্টিবিলিটি এতিয়ালৈকে এলাউ কৰা। সেইখিনি আমি ফাৰ্দাৰ ডিছকাছ কৰিম when we discuss about the monetary and money market and the policies related to it. So গ্ৰোথটো আমাৰ চাইক্লিকেল যিটো শৰ্ট টাৰ্মৰ হয় সেইটোৰ পৰা আমি গ্ৰোথটো নিৰ্ণয় কৰিব পাৰো, আৰু ষ্ট্ৰাকচাৰেল যিখিনি বেচিক যিখিনি ফাউণ্ডেশ্যন হয় সেই ফাউণ্ডেশ্যনত যিখিনি বস্তু চেঞ্জ হৈছে তাৰ দ্বাৰা আমি গ্ৰোথটো অনুমান কৰিব পাৰো। চ' ষ্ট্ৰাকচাৰেল চেঞ্জে ষ্ট্ৰাকচাৰেল গ্ৰোথে আমাক এটা বেটাৰ পিকচাৰ দাঙি ধৰে আমাৰ ইকনমিটোৰ বিষয়ে, আমাৰ ইণ্ডিয়ান ইকনমি হওক, আমাৰ যিকোনো দেশৰ বা আমাৰ ৰাজ্যৰ ইকনমিটোৰ বিষয়ে। ঠিক আছে? This was about economic growth. এটা নেক্সট ক্লাছত আজি আমি চালো এই গোটেইকেইটা ডিছকাশ্যনৰ
পৰা আমি বুজি পালো যে ইকনমিৰ গ্ৰোথটো আমি কিহৰ পৰা বেছিকৈ গম পাওঁ ইট ইজ থ্ৰু GDP ৰাইট অৰ এতিয়া আজিকালিৰ ক্ষেত্ৰত আমি GVA গ্ৰছ ভেলিউ এডেড GNP এই বিভিন্ন ধৰণৰ পেৰামিটাৰ্ছৰ দ্বাৰা per capita income এই বিভিন্ন ধৰণৰ পেৰামিটাৰ্ছৰ দ্বাৰা আমি গ্ৰোথটো মেজাৰ কৰিব পাৰোঁ কিন্তু গ্ৰোথৰ লগতে আহে গ্ৰোথৰ লগতে আমি ডেভেলপমেণ্ট কিমান কৰিব পাৰিছো সেইটো আহে ডেভেলপমেণ্টৰ মেজাৰৰ পৰা ঠিক আছে ইকনমিক ডেভেলপমেণ্টটো আৰু ইকনমিক গ্ৰোথ এই দুটাৰ মাজত পাৰ্থক্য কি আছে আৰু গ্ৰোথৰ লগে লগে আমি ডেভেলপমেণ্টটো এনশ্যোৰ কৰিবলৈ কি কৰিব পাৰো we will discuss in our next class ঠিক আছে এতিয়া কোনে এনসাৰ্স পঠিয়াইছিলে মোক কালি যাৰ মই চাব নোৱাৰিলো ৰোজেলিন আছেনে ক্লাছত ভাৰত চৰকাৰ কৃষি মন্ত্ৰালয়ৰ মাটিৰ স্বাস্থ্য কাৰ্ড আৰু ৰাষ্ট্ৰীয় বাঁহ অভিযান ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 2015 চনৰ মাটিৰ স্বাস্থ্য আৰু পামৰ উৎপাদনশীলতাৰ উন্নত কৰিবলৈ মাটিৰ স্বাস্থ্য কাৰ্ড আঁচনি আৰু 2018 চনৰ বাঁহৰ অৰ্থনৈতিক আৰু পৰিৱেশগত সম্ভাৱনা ব্যৱহাৰ কৰিবলৈ ৰাষ্ট্ৰীয় বাঁহ অভিযান নামৰ 2 আঁচনি হাতত লয় এই 2 অভিলাষী আঁচনিৰ এটি সমালোচনাত্মক বিশ্লেষণ তলত আগবঢ়োৱা হ'ল মাটিৰ স্বাস্থ্য কাৰ্ডৰ সফলতা দুটা স্তৰত 22 কোটি SHG বিতৰণ মাটি পৰীক্ষাৰ ক্ষমতা 1.73 কোটিৰ পৰা 3.01 কোটিৰ নমুনালৈ বৃদ্ধি সাৰৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু জীৱিকা সংশোধনীৰ প্ৰসাৰ গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ সুবিধা মাটিৰ স্বাস্থ্যক লৈ সজাগতা বৃদ্ধি আসোঁৱাহ মাটিৰ স্বাস্থ্য আৰু উৎপাদনশীলতাৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱৰ অধিক মূল্যায়নৰ প্ৰয়োজন গাঁও পৰ্যায়ৰ লেবৰ বহনক্ষমতাক নিৰীক্ষণৰ প্ৰয়োজন মাটিৰ প্ৰকাৰ আৰু স্থানীয় অৱস্থাৰ ওপৰত ভিত্তি কৰি পৰামৰ্শৰ ফলপ্ৰসূতা ভিন্ন হ'ব পাৰে কৰণীয় গাঁও পৰ্যায়ৰ লেব নেটৱৰ্ক সম্প্ৰসাৰণ আৰু সঠিক কাৰ্যকলাপ নিশ্চিত কৰা SHG মাটিৰ স্বাস্থ্য আৰু পামৰ উৎপাদনশীলতাৰ দীৰ্ঘম্যাদী প্ৰদান অনুসৰণ কৰা মাটিৰ অৱস্থা আৰু মাটিৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি সাৰৰ পৰামৰ্শ পৰিশোধন কৰা স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত কৃষকৰ সজাগতা অব্যাহত ৰখা বাঁহ আঁচনি বাঁহ পৰিশোধন ইউনিট প্ৰচেছিং ইউনিট বজাৰ আন্তঃগাঁথনি আৰু বাগিচা উন্নয়নৰ বাবে অনুমোদিত প্ৰকল্প কম ব্যয় আৰু শ্ৰমত লাভজনক উৎপাদন আসোঁৱাহ কাৰ্যসূচী তুলনামূলকভাৱে নতুন গতিকে দীৰ্ঘম্যাদী প্ৰভাৱৰ মূল্যায়ন প্ৰয়োজন আঞ্চলিক ৰূপায়ণৰ ওপৰত নিৰ্ভৰ কৰি ফলপ্ৰসূভাৱে ভিন্ন হ'ব পাৰে কৰণীয় কৃষক প্ৰচেছৰ আৰু বজাৰৰ মাজত সংযোগ শক্তিশালী কৰা বাঁহ খেতি উৎপাদন আৰু বজাৰ উন্নয়নৰ ওপৰত কাৰ্যসূচীসমূহ প্ৰভাৱ নিৰীক্ষণ আৰু মূল্যায়ন কৰা বহল প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি কৰা ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত প্ৰগতি আগুৱাই লৈ নিয়াত SHG আৰু NBMৰ যথেষ্ট অৰিহণা যোগাইছে কাৰণ বিকশিত ভাৰতৰ মূল লক্ষ্য হৈছে prosperous ভাৰত in harmony with nature modern infrastructure opportunities for all গতিকে উক্ত আঁচনিসমূহ বহল প্ৰচাৰৰ দ্বাৰা দৰিদ্ৰতা মুদ্ৰা এইটো কি লিখিলে নিবাৰণ কৰা নিয়োগ সৃষ্টিৰে দেশখনৰ উন্নতিৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন সাধিব বুলি আমি আশাবাদী very good very impressive answer ভাল হৈছে ৰোজেলিন 11 মিনিটছত আপুনি কমপ্লিট কৰিছে 15 মাৰ্কস very good আৰু কাৰোবাৰ আছে ওকে ফাইন Thank you for your kind attention and আপোনালোকে যিকেইটা হোমৱৰ্ক মই দিছো আপোনালোকে হোমৱৰ্কখিনি ভালদৰে কৰিব আৰু মোক এনসাৰ্সখিনি পঠিয়াব যিসকলে পঠিয়াইছে very nice work done and আপোনালোকে nano notes খিনি বনাবলৈ চেষ্টা কৰিব নিজৰ and we will meet again in the evening class have a very productive and a beautiful day ahead